নিজকে ধন্য মানিছোঁ। মোৰ বহুত সেই সময়ৰ কেঞ্চাৰ স্কুলত কাম কৰা আজিলৈকে যিখিনি মোৰ শিক্ষক বন্ধু মানে প্ৰাক্তন বা বৰ্তমান আমাৰ এই সভাপতি আসনত বহি থকা আমাৰ এই গড়বজাৰ হাইস্কুলৰ মান্যবৰ প্ৰধান শিক্ষক, মোৰ প্ৰাক্তন ছাত্ৰ, মই অতিকৈ গৌৰৱান্বিত যে আপোনালোকৰ সকলোৰে আশীৰ্বাদত দুআষাৰ কোৱাৰ কাৰণে মই ইয়াত মানে থিয় হৈছোঁ। কাৰণ অনুষ্ঠানটোক মই অতি প্ৰশংসা কৰি পেলাই যে প্ৰভুই এনেকুৱা অনুষ্ঠান মানে যে এই ছাত্ৰসকলৰ এটা মানে শুভবুদ্ধি উদয় হৈছে আমাৰ প্ৰাক্তন ছাত্ৰসকলৰ, এইটো এটা আদৰ্শ আৰু প্ৰেৰণাৰ থল। গুৰু শব্দটো বৰ বাস্তৱিক অৰ্থত আপোনালোকে জানে, তাতে দুটা শব্দ আছে, গদস্বৰে গু আৰু ৰদস্বৰে ৰু। গু মানে হ'ল আন্ধাৰ, অজ্ঞানতা, ৰু মানে হ'ল পোহৰ। অৰ্থাৎ শিক্ষাগুৰুসকলে মাক বাপাক যিহেতু প্ৰথম শিক্ষাগুৰু আৰু দ্বিতীয় তাৰ পাছতে হ'ল শিক্ষকসকল গুৰু, আৰু এই গুৰুৱে কি কৰে যে আন্ধাৰৰ পৰা অজ্ঞান অন্ধকাৰ দূৰ কৰি এই ছাত্ৰসকলক বহু কষ্ট কৰি জ্ঞানৰ পোহৰেৰে আলোকিত কৰে, আৰু যাৰ ফলত আজি এই অনুষ্ঠানটোৰ মানে ইয়াত আয়োজন কৰিব পৰা হৈছে। সেইটো হ'ল গুৰু। মই বিশেষ কথা নকওঁ। শিক্ষক শব্দটো 3টা আখৰ আছে। তালিব্য স দস্যিকাৰে সি মানে হ'ল শিষ্টাচাৰ। গতিকে শিক্ষক এনে সৰু বস্তু নহয়। গতিকে শিষ্টাচাৰ বহু গুণৰ অধিকাৰী হ'লেহে এটা শিক্ষক হ'ব পাৰে। আৰু ক্ষয়টো হ'ল বহুত দোষ কৰাৰ পাছতে যিজন মানুহে ক্ষমা কৰি দিব পাৰে, ক্ষমাশীলতা গুণ যাত থাকে। আৰু ক হ'ল বৰ সাংঘাতিক, এইটো হ'ল কৰ্তব্যপৰায়ণতা, মানে যিটো ৰেগুলাৰিটি বা নিষ্ঠাবান। অৰ্থাৎ এই মহান 3টা গুণ যদি থাকে তেওঁ শিক্ষক হ'ব পাৰে। আৰু মই বেছি দীঘলীয়া এটা কথা ক'ব খোজা নাই যে এই যিটো গুৰু আৰু শিষ্য হ'ল এইটো আগৰ অতীত শব্দ, সংস্কৃত শব্দ। গতিকে শিষ্যৰ পৰা আজিৰ বৰ্তমান ৰূপান্তৰ হ'ল শিক্ষাৰ্থী বা ছাত্ৰ। গুৰু আৰু